ডিঙত চলিছে অবৈধ অস্ত্ৰৰ জনজননী। চৰকাৰ প্ৰশাসন থকাৰ পাছতো যেন কাৰোলৈ ভয় নকৰে দুৰ্বৃত্তই। যেন আন এক পৃথক চৰকাৰ আছে ইয়াত। প্ৰতিদিনাই ডিঙত সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা। কিন্তু সৰ্বশক্তি প্ৰয়োগ কৰিও যেন সফল হ'ব পৰা নাই আৰক্ষী প্ৰশাসন। এক কথাত ক'বলৈ গ'লে অপৰাধীৰ ৰম্যভূমিলৈ পৰ্যবেসিত হৈছে নগাঁও জিলাৰ ডিং অঞ্চল। এটা পৰিয়ালক দিন দুপৰতে দুহাতত অবৈধ মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰিছে এইজন দুৰ্বৃত্তই। এই ঘটনা সংঘটিত হৈছে ডিঙৰ উধানতলাত। উধানতলাৰ নুৰুল হক নামৰ লোকজনৰ ঘৰত দিন দুপৰতে দুৰ্বৃত্তই দুহাতত অস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা ঘটনাই শংকিত কৰি তুলিছে নুৰুল হকৰ পৰিয়ালক। এইজন ৰিবুল আলমৰ বিৰুদ্ধে উত্থাপিত হৈছে ভাবুকি প্ৰদানৰ গুৰুতৰ অভিযোগ। মাটিবাৰী সংক্ৰান্তীয় গোচৰৰ বাবে এনেদৰে মাৰণাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ ভুক্তভোগীৰ। ইতিমধ্যে নুৰুল হকে ডিং আৰক্ষী থানাত ৰিবুল আলমৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। উল্লেখ্য যে ডিঙত দ্ৰুতগতিত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। বিশেষকৈ ডিঙৰ দাঁতিকাষৰীয়া চৰাঞ্চল হৈ পৰিছে অপৰাধীৰ ৰম্যভূমি। সময় থাকোঁতেই চৰকাৰ তথা আৰক্ষী প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰিলে পৰিস্থিতি অধিক যে অৱনতি ঘটিব সেয়াই কিন্তু নিশ্চিত। নিউজ ডেস্ক ৰিপৰ্ট ND365। আমি ঘৰত কাম কৰি থকা অৱস্থাত ৰিবল আহিছে বাইক লৈ আহি পেলাই ঘৰৰ সন্মুখত গাড়ীখন থিয় কৰি তেখেতে মোৰ ঘৰৰ দুৱাৰত একদম সোমাই পেলাই তেখেতে কৈতাছে মোৰ মাটিখিনি যিটো লৈ কেচকাল হৈ আছে এইটো মাটিত তহঁতে নাযাবি, তহঁতে গ'লে একদম বন্দুক দুটা লৈ পেলাই এনেকৈ টান মাৰি দেখাই দিলে, ক'লে এনেকুৱা গুলীয়া উৰাই দিম। দুখন হাতত দুটা পিস্তল এনেকৈ পেণ্টৰ চিপাত ৰাখিলে, টানি পেলাই ধৰি দিলে, ক'লে গুলীয়াই উৰাই দিম মাটিখিনিত গ'লে। হয়, এইটো মাটি লৈ কেচকাল। আমাৰ কিনা মাটি, বাবাৰ কিনা মাটি। আমি মানে খাইছিলো কিছুদিন, তিহঁতে জোৰ জবস্তি কৰি লৈ গ'লে। আমাৰ বাবাকো এই গিয়াছুদ্দিনে, এই ৰিবুলৰ বাবা, আমাৰ বাবাকো মাৰিলে, একদম হত্যা কৰি দিলে। আজি 1978 চনত মাৰিলে। এতিয়া সিহঁতে খাই আছে। এতিয়া গাঁৱৰ মানুহে গাবৰাই জব্দ কৰিলে। মাটিটোৰ ওপৰত কেছ হৈ আছে। হয়, কেছ হৈ আছে, এইটো চিভিল কেছ চলি আছে। এতিয়া কি কৈছে, মাটিটো যাব মানা কৰিছে? হা, আমাক যাবলৈ মানা কৰিছে, মাৰি পেলাব আমাক, গুলীয়াই উৰাই দিব। কি কৈছে, এজাহাৰ দিছে? আমি দি থৈ আহিছো এজাহাৰ। এতিয়া সিহঁতে মানে ঘূৰি ফুৰি থাকে, বাপেকৰ অটল ধন সম্পদ আছে, সিহঁতে খায় আৰু ডাচ বাং সিহঁতে মদ চদ খায়, একদম হিৰো হৈ থাকে। একেবাৰে বেয়া ল'ৰা, যধে মধে বস্তুবিলাক উলিয়াই মানুহক এনে তেনেকৈ দেখুৱাই থাকে। পিষ্টল দুটা একেলগতে লৈ পেলাই ঘূৰি থাকে। দুটা একেবাৰে লগত লৈ ঘূৰি থাকে। কিবা হোপ দিলে টান মাৰি দেখুৱাই দিয়ে, চাইছে নহয় গুলিয়াই উৰি এনেকৈ দম দেখুৱাই দিয়ে। মোৰ ককাই ঘৰত গৈ পেলাই তেনেকুৱা কৰিছে, লগত এনেকে দেখুৱাই দিছে যে এতিয়াই গুলিয়াই উৰি। ঘৰত দুটা মিস্ত্ৰী মানুহ আছিলে, মানে গোটেইখিনি বদমাইছ মানুহ। দুটা মিস্ত্ৰী আছিলে, ঘৰত কাম কৰি এতিয়া ঘৰলৈ যাব। তেতিয়া এই সময়তে আৰু দুটা মানুহ লগতে আছিলে, এই দুটা বেলেগ মানুহ কাম কৰা মানুহ সন্মুখত সিহঁতে চাইছে, দেখিছে। আৰু মাইকী মানুহ আছে আমাৰ ঘৰত, অকলে আহিছে। আমাৰ ঘৰৰ মাইকী মানুহ যেনে সিহঁতে দেখিছে, আৰু যে দুটা মিস্ত্ৰী মানুহ আছিল ঘৰৰ কাম কৰিছিল, সিহঁতেও দেখিছে। দুটা পিস্তল টান দি পেলাই এনেকুৱা ধৰি দিলে, গুলিয়াই উৰাই দিম। ক'ব বিচাৰো যে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এইটো মোৰ দাবী যে এই বদমাছ কেইটাক ধৰি পেলাই উপযুক্ত শাস্তি দিবৰ কাৰণে মোৰ আপত্তি এইটো।